মই বিশ্ববিদ্যালয়ত জইন কৰাৰ পিছতে আমাৰ বিজ্ঞানীসকলক মই কৈছিলোঁ যে আমি আপেলৰ কেইবাটাও ভেৰাইটি আছে আমি যেটো ভেৰাইটি কৈছিলোঁ ট্ৰপিকেল ভেৰাইটি এনেকুৱা ধৰণৰ পৰিৱেশত মানে টেম্পাৰেচাৰ অলপ এনেকুৱা ধৰণৰ পৰিৱেশত মানে কৰিব পাৰে কিন্তু আমাৰ অসম তথা উত্তৰ অসমৰ মানে সমস্যাটো হৈছে কি যে আমাৰ বৰষুণ হৈ থাকে আৰু আপেল সাধাৰণতে কাশ্মীৰত ছেপ্টেম্বৰত হাৰভেষ্ট কৰে আৰু আমাৰ ইয়াত ইতিমধ্যে ফ্ৰুটিং হৈ গ'ল ধুনীয়া ফ্ৰুটিং হৈছে এনেকুৱা সাইজ এটা হৈছে আৰু এইটো মই ভাবো জুলাইৰ শেষৰ ফালে বা আগষ্টত মানে তাক হাৰভেষ্ট কৰিব পৰা যাব আৰু সেই সময়ত আমাৰ বৰষুণ হৈ থাকিব এটা কোৱালিটি কেনেকুৱা হ'ব আমি আজিলৈকে নাজানো ফ্ৰুটিং আমাৰ যোৱা বছৰৰ ফ্ৰুটিং হৈছিলে খুব ড্ৰপ হৈ গ'ল হিল বৰষুণ আছিলে কাৰণে গোটেইবিলাক সৰি গ'ল এই বছৰ কিন্তু আমাৰ ধুনীয়াকৈ ফ্ৰুটিং হৈছে গতিকে এতিয়া আমি গৱেষণা যেটো কৰি আছো এতিয়া আমি কৈ দিব নোৱাৰো যে অসমত আপেলৰ খেতি কৰিব পাৰি বুলি আমি কোৱাটো ঠিক নহব কাৰণ আমি বিশ্ববিদ্যালয় এটা জাতীয় অনুষ্ঠান হিচাপে আমি গোটেই বস্তুবিলাক চাব লাগিব যে অকল ফলটো লাগিলেই নহব নহয় ফলৰ মানে কোৱালিটি কেনেকুৱা হ'ব তাত কেনেকুৱা ধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে কেনেকুৱা ধৰণৰ পোক পৰুৱা আহিব পাৰে সেইবিলাকক মানে নিয়ন্ত্ৰণ কৰিবৰ কাৰণে কেনেকুৱা ধৰণৰ ব্যৱস্থা ল'ব লাগিব এই গোটেইবিলাক গৱেষণা কৰিবৰ কাৰণে আমাক অতি কমে আৰু 2 বছৰ সময় লাগিব মানে মই ভাবো যে আমি মানে 26-27ৰ পিছতে আমি এটা ৰিকমেন্ডেশন এটা আমি দিব পাৰিম যে হয় যে অসমৰ মানে জলবায়ুত এনেকুৱা জেগাবিলাকত আমি আপেলৰ খেতি কৰিব পাৰো আজি আপেলৰ খেতি কৰিব কৈ দিয়াটো আমাৰ পক্ষে সমীচীন নহব আমি যেটো গৱেষণা এটা আমি দিখত আমি কৰি গৱেষণাটো কমপ্লিট যেতিয়া শেষ হ'ব তেতিয়াহে আমি কনফিডেন্টলি ক'ব পাৰিম যে হয় এটো কৰিব পাৰি আজি তাৰিখত কিন্তু মই মানুহক কেতিয়াও নকওঁ যে আপোনালোকে আপেলৰ খেতি কৰক ধুনীয়া ফল হৈছে এটা ধুনীয়া ফল হৈছে আপোনালোকে চাবও পাৰে এতিয়া মানে জাস্ট গ্ৰোইং ষ্টেজত আছে আৰু মই ভাবো জুলাইৰ শেষৰ ফালে বা নহলে আগষ্টত তাক মানে চপাব পৰা যাব মানে কালাৰ ডেভেলপমেন্টটো কেনেকুৱা হয় চাব লাগিব আৰু এটো যে ট্ৰপিকেল আপেল কাশ্মীৰৰ আপেল বিলাক হৈছে টেম্পাৰেট মানে ভেৰাইটি বেলেগ আমাৰ ভেৰাইটিটো বেলেগ গতিকে তাৰ টেষ্টটো কেনেকুৱা হয় গোটেই বস্তুবিলাক চাব লাগিব বৰষুণ বেছি হলে হেৰি হলে পোক পৰুৱাৰ আক্ৰমণটো বেছি হয় কাৰণ ৰিলেটিভ হিউমিডিটি আমাৰ ইয়াত খুব বেছি দেখে এইবিলাক গোটেই আমি বস্তুখিনি চাই পেলাই মই 26-27তে আমি কিবা এটা ৰিকমেন্ডেশন দিব পাৰিম তাৰ আগত আমি দিয়াটো বৰ সমীচীন নহব কিমান মান বছৰ হয় এতিয়া আমি বেছি লগোৱা নাই আমাৰ খুব বেছি কিমান আছে 75ৰ পৰা 100 মান গছ আছে আমাৰ ইমান মানে গছ আছে বেছি গছ আমাৰ নাই ঠিক আছে ধন্যবাদ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ